মৰমৰ ছাত্ৰ ছাত্ৰীসকল এমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 বাস্তৱ সংখ্যাৰ অনুশীলনী 1.2 কুৱেশ্যন নম্বৰ 5 ৰ পৰা অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। তোমালোকে যদি ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই, ডেট ইজ কুৱেশ্যন নম্বৰ 1 ৰ পৰা 4 লৈকে, তেনেহ'লে মই ইয়াতে সোঁফালে ওপৰত আই বাটনৰ লিংকটো দি দিম আৰু মোৰ চেনেলত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে সোমাই যায়, মোৰ চেনেলত সোমাই যায়, তাতে চাবা প্লেলিষ্ট আছে, তাতে চেপ্টাৰ ৱাইজ তোমালোকে চিৰিয়েলি ভিডিঅ'বোৰ পাই যাবা। সো এতিয়া চাওয়া কুৱেশ্যন নম্বৰ 5ত কি কৈছে। কুৱেশ্যন নম্বৰ 5ত কৈছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই এইটো সুধিছে। আমাক কি কৈছে, এটা দিয়া আছে সংখ্যা কেনেকুৱা যে 6 টু দি পাৱাৰ n আৰু কৈ দিছে কি nটো কি সংখ্যা, স্বাভাৱিক সংখ্যা। That means এইটো 1 2 3 4 ডট ডট যিকোনো সংখ্যা হ'ব পাৰে। আমাক কৈছে যদি হয় তেনেহ'লে সেই সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নেকি। ধৰা 6 টু দি পাৱাৰ 2 ল'লা, 5 ল'লা, 6 টু দি পাৱাৰ 100 ল'লা, তেনেহ'লে এই সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নেকি, এই বস্তুটো আমাৰ চেক কৰিব লাগে। এতিয়া একেবাৰে সহজ, চাওঁ আহা, ধুনীয়াকৈ বুজি ল'বা, বুজি ল'লে একেবাৰে সহজ। সো প্ৰথমত আমি কি চাম, 6 টু দি পাৱাৰ n দিয়া আছে হয় না। 6 টু দি পাৱাৰ n, 6টো যেহেতু যৌগিক সংখ্যা, ইয়াক আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। আমি পাইছোঁ 6 মানে 2 পূৰণ 3 লিখিব পাৰে, আৰু দুয়োটাই কি সংখ্যা, মৌলিক সংখ্যা। তুমি 2কো সৰু কৰিব নোৱাৰা আৰু ভাঙি 3কো কৰিব নোৱাৰা। সো ইয়াৰ ওপৰত n থাকিল, এনেকৈ পাৰি। এতিয়া চাবা, মই এটা বস্তু ইয়াতে লিখি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে, মনত থাকিব কনচেপ্টটো, তেনেহ'লে মনত থাকিব। চ' কি লিখিছোঁ, এইখিনি কিন্তু পৰীক্ষাত লিখাৰ প্ৰয়োজন নাই, এইখিনি অংকখিনিৰ পাৰ্ট নহয়, কিন্তু কি তোমালোকৰ বুজাৰ কাৰণে মই লিখি দিলোঁ, জাষ্ট কৈ দিলেও হলাক হয়, তথাপি এইটো লিখি দিলে তোমালোকৰ বেছি মনত থাকিব। চাবা কি লিখিছোঁ, যিবিলাক সংখ্যা শূন্য অংকৰে শেষ হয় তেনেকুৱা সংখ্যাত মৌলিক উৎপাদক 2 আৰু 5 দুয়োটাই থাকে। চ' আমাৰ যেনেকুৱা এক্সাম্পল এটা লোৱা, এক্সাম্পল যদি লওঁ 10 কি ভাঙা 2 পূৰণ 5, চোৱাচোন 2 আৰু 5 দুয়োটাই আছে। আৰু এটা ডাঙৰ সংখ্যা লোৱা সে 30, তেনেহ'লে 2 পূৰণ 5 পূৰণ 3, চোৱাচোন যে মৌলিক উৎপাদন 2 আৰু 5 দুয়োটাই থাকে। 30ক ভাঙিলোঁ, 5 দুগুণ 10, 3 10 গুণ 30, চ' 2 আৰু 5 দুয়োটা আছে, মুঠতে থাকিবই, বেলেগ সংখ্যা থাকিব পাৰে কিন্তু তাৰ লগত 2 আৰু 5 কি হ'ব, মাষ্ট থাকিবই লাগিব। বুজি পাইছা। এতিয়া এইটোত চোৱা, 6ত যেতিয়া আমি ভাঙিছোঁ কি পাইছোঁ, 2 আৰু 3 পাইছোঁ। ডেট মিনছ কি হ'ব, এইটো কেতিয়াও শূন্য অংকৰে শেষ নহয়। চ' এনেকৈ লিখিম আমি, যিহেতু চ' কি লিখিলোঁ, 6ৰ মৌলিক উৎপাদক, ডেট মিনছ এইটোত 2 আছে, চোৱা 2 আছে কিন্তু কি নাই, 5 নাই। চ' আমি ইয়াতেই অলপ আগতে পাইছোঁ যে কি যদি অংকটো শূন্য অংকৰে শেষ হ'ব লাগে, তাতে 2 আৰু 5 কি থাকিব লাগিব, দুয়োটা থাকিবই লাগিব, মাষ্ট দুয়োটা থাকিব লাগিব। বেলেগ এটা থাকিব পাৰে কিন্তু 2 আৰু 5 দুয়োটাই থাকিব লাগিব। যিহেতু এটা অনলি 2 আছে 5 নাই, দেয়াৰফৰ যিকোনো স্বাভাৱিক সংখ্যা এনৰ বাবে 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ নহয়। বুজি পাইছা, এইখিনি লিখিলেই হ'ল। এইখিনি কিন্তু এইখিনি নালাগে, সোঁফালৰখিনি নালাগে, মই বুজাইহে দিছোঁ। এতিয়া চোৱা, তথাপি কিছুমানতো কনফিউজন লাগিব পাৰে যে কিজানি ইয়াতে ডাঙৰ এটা সংখ্যা দিলে শূন্য অংকৰে শেষ হ'ব। চোৱা মই বুজাই দিছোঁ, চোৱা প্ৰথমত এনৰ মান 2 লৈছোঁ, 6 স্কুৱাৰ, তেনেহ'লে কি হ'ব 6 × 6। এনৰ 6ৰ উৎপাদক কি আছিল, 2 আৰু 3, তেনেহ'লে এটা 6ৰ কাৰণে 2 আৰু 3, দুটা 6ৰ কাৰণে আৰু এটা 2 3, ডেট মিনছ 2 পূৰণ 3 পূৰণ 2 পূৰণ 3। চোৱাচোন ক'তো কি নাই, 5 নাই, অকল 2 হে আছে। ডেট মিনছ এইটো শূন্য দি শেষ নহ'ব। ডাঙৰ এটা সংখ্যা লওঁ, ছাপ'জ 6 টু দি পাৱাৰ 10 লোৱা, ডেট মিনছ 6, এনেকৈ যাই আনি লিখিলোঁ 10 বাৰ পূৰণ। চোৱাচোন দুটা 6 পূৰণ কৰিলে কি আহে, 2 দুটা আহে, 3 দুটা আহে, তেনেহ'লে 10টা 6 পূৰণ কৰিলে কি হ'ব, 2 10টা আহিব, 10 বাৰ আহিব, আৰু 3ও কি আহিব, 10 বাৰ আহিব। ডেট মিনছ বাৰে বাৰে কি আহিব, 2 3 2 3। ডেট মিনছ যিমানেই সংখ্যা নোলোৱা কিয় এইটো শূন্য অংকৰে কেতিয়াও শেষ নহয়। বুজি পাইছা। এতিয়া আমি নেক্সট কুৱেশ্যন, ডেট ইজ কুৱেশ্যন নম্বৰ 6 লৈ যাম। চ' কুৱেশ্যন নম্বৰ 6ত কৈছে 7 × 11 × 13 প্লাছ 13, আৰু এইটো এটা, আৰু 7 × 6 5 4 3 2 1 প্লাছ 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা। এই দুটা যৌগিক বুলি
ব্যাখ্যা কৰিব লাগিব চাবা আমি কেনে কৰিম সো ফার্স্ট প্ৰথমটো কি দি আছে 7 into 11 into 13 plus 13 সো আসুন দুটা পার্ট আছে এতে হলে এটু পার্ট আর এটা এটু পার্ট এই দুটা পৰা সোয়া দুটা 13 আছে সো আমি 13 কি লব পারি আমি কমন লব পারি 13 টো কমন লোৱা কি থাকিব এতে থাকিব 7 এতে থাকিব 11 13 টো তো কমন লইছো এক দিলে দিব পারা পূরণ নি দিলেও কথা নাই মই দি দিলো পূরণ 1 প্লাস এতে 13 কমন লইছা যেহেতু বেলেগ সংখ্যা নাই সো এক এতে দিব লাগিবই সো this is 13 এতিয়া 17 পূরণ 7 পূরণ 11 7 পূরণ 11 কি হবো 77 এই হল 77 প্লাস 1 আছে সো দিস ইজ 13 পূরণ 77 যোগ 1 78 সো 13 78 ক যদি ভাঙি দিয়ে কিমান হবো 2 দি দিয়া 39 3 দি দিয়া 13 that means কি পালো 2 3 13 so 2 3 আৰু কি পাইছো 13 পাইছো সোয়া ইয়াতে গোটেই কেটা সংখ্যা মৌলিক 13 টো মৌলিক সংখ্যা 2 মৌলিক সংখ্যা 3 মৌলিক সংখ্যা এই 13 টো মৌলিক সংখ্যা তার মানে কি সো আমি এখানে লিখি লও ফার্স্ট হয়ে গেল আমার কবলে গেলে যত 2 3 13 যত 2, 3, 13 কি সংখ্যা মৌলিক সংখ্যা যেতে গোটেই কেটা মৌলিক সংখ্যা গোটেই কেটা যেহেতু মৌলিক সংখ্যা আমি জানো কি আমি জানো যে যৌগিক সংখ্যাবোৰক মৌলিক সংখ্যাৰ উৎপাদক হিচাপত প্ৰকাশ কৰিব পাৰা যায় আৰু আমি কথাটো ক'ত পাইছো কিতাবত চাবা উপপাদ্য 1.2 লিখা আছে কি প্রত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ গুণফল হিচাপত বা পূৰণফল হিচাপত প্ৰকাশ কৰিব পাৰি আমি শিকিছো হয়নে সো দ্যাট মিন্স যেহেতু এই গোটেই কেটা মৌলিক সংখ্যাৰ পূৰণফল হিচাপত আছে দ্যাট মিন্স অৰিজিনাল সংখ্যাটো কি যৌগিক হ'বই লাগিব সো আমি এনেকৈ লিখিম যেহেতু 7 11 মূল সংখ্যাটো যেটো দিছিল 13 প্লাস 13 সংখ্যাটোক মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি বা পাৰা গল বুলি দিও প্ৰকাশ কৰিব পৰা গল therefore বা গতিকে ই এটা কি হ'ব যৌগিক সংখ্যা হ'ব তুমি যি কোনো যৌগিক সংখ্যা एग्जांपल লৈ চাব পাৰা হেকেটা যদি তুমি তাৰ যদি উৎপাদক বিশ্লেষণ কৰা তাতে কি পাবা গোটেইকেটা মৌলিক সংখ্যাৰ পাবা উৎপাদক হিচাপত সো এতিয়া আমি ইয়াৰ সেকেন্ড পাৰ্টটো কৰিম আৰু এটা দিছে নহয় সো সেকেন্ড পাৰ্টত আমাৰ কি দিছে চাবা 7 into 6 into 5 4 3 2 into 1 plus 5 so আসুন এটো 5 আছে এটো 5 আছে that means আমি 5 কমন লব পারি তো 5 কমন ললো কি থাকিব 7 থাকিব 6 থাকিব এটো 1 লিখিলে লিখিব পাৰা নি লিখিলেও কথা নাই তাৰ পিছত 4 3 2 আৰু কি আছে আমাৰ এটো 1 লিখাৰ প্ৰয়োজন নাই লিখিলেও কথা নাই into 1 বলি দিয়া প্লাস ইয়াৰ পৰা 5 ওলাইছা সো এটো 1 সো এতে সোয়া এই গোটেইখিনি যদি তুমি পূৰণ কৰি চাবা মই দিঘলে নকৰো ইমান এই গোটেইখিনি পূৰণ কৰিলে তুমি কিমান পাবা 1008 পাবা প্লাস কি আছে
1 আছে সো প্লাস 5 ইনটু 1009 এটা চোৱা 5 টো মৌলিক সংখ্যা আৰু এইটো মৌলিক সংখ্যা কেনেকৈ মৌলিক সংখ্যা হ'ব চোৱা ইজিলি গম পাবা সো এইটো 2 ৰে নাযায় 3 ৰে গলে হয় কেতিয়া যেতিয়া এই গোটেইকেইটা অংক যোগ কৰিলে 3 ৰে হৰণ গলে হয় তেনেহলে 3 দি গলে হয় 9 আৰু 1 10 যোগ কৰা তেনেহলে কি হ'ব 10 হল 10 3 দি নাযায় তাৰমানে এইটো 3 দি নাযায় এইটো 5 দিও নাযায় 7 দিও নাযায় বুজি পাইছা 11 দিও নাযায় দ্যাট মিন্স এইটো মৌলিক সংখ্যা দ্যাট মিন্স দুটা মৌলিক সংখ্যা পালো সো এনেকৈ লিখিম কমা যত 5 আৰু 1009 কি সংখ্যা মৌলিক সংখ্যা এটা কি কৰিম সেম আগৰ নিচিনাই লিখিম যেহেতু ইমান সংখ্যাটোক মৌলিক সংখ্যাৰ পূৰণ ফল হিচাপে প্ৰয়োগ কৰিব পাৰি গতিকে ই এটা যৌগিক সংখ্যা সো এনেকৈ লিখিম যেহেতু since 7 6 5 4 3 2 1 plus 5 সংখ্যাটোক মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পৰা গল গতিকে ই বা সংখ্যাটো গতিকে ই এটা কি সংখ্যা যৌগিক সংখ্যা বাস হৈ গেল এতিয়া আমি নেক্সট কোৱেশ্চন দ্যাট ইজ কোৱেশ্চন নাম্বাৰ 7 লৈ যাম সো কোৱেশ্চন নম্বৰ 7 টো চাবা এখন খেল পথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথটো কেনেকুৱা বৃত্তাকাৰ খেল পথাৰখন গাড়ীৰে এবাৰ ঘূৰাবলৈ সোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ 12 মিনিট লাগে যেটা কি আছে বৃত্তাকাৰ পথ আছে খেল পথাৰৰ চাৰিওপিনে য'ত নেকি সোনিয়াৰ হেতু ঘূৰিবলৈ এক পাক 18 মিনিট লাগে আৰু ৰবিৰ এবাৰ ঘূৰিবলৈ 12 মিনিট লাগে ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰিলে তাৰমানে তেওঁলোকে কি কৰিছে একেটা বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিছে একেটা দিশত আৰু একেটা সময়ত একেলগে যাত্ৰা আৰম্ভ কৰিছে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণি বিন্দুত লগ লাগিব কোৱেশ্চনটো ফাৰ্স্ট বুজি লোৱা যদিও কোৱেশ্চনটো দেখাত দীঘলীয়া একেবাৰে সহজ কিন্তু তুমি কি মূল বস্তুটো বুজি পাব লাগিব যদি কি কোৱেশ্চনত দিছে কি খুজিছে কি উলিয়াব লাগিব চাবা মই বুজাই দিছো ভালকে ধুনিয়াকে বুজাই দিম তোমালোকে মন দি লক্ষ্য কৰিবা মই বুজাই দি আছো সো ফাৰ্স্ট আমি কি কৰিম সো ফাৰ্স্ট এখন এনেকুৱা বৃত্তাকাৰ পথ লৈছো আমাৰ কোৱেশ্চন হয় বৃত্তাকাৰ পথ কৈছে না নাই এটো কৈ দিছে সো এটো কি কেনেকুৱা পথ বৃত্তাকাৰ পথ সো এই বৃত্তাকাৰ পথত কি কৰিছে সোনিয়া আৰু ৰবিয়ে ধৰিলৈ এইটো পইণ্টৰ পৰা এটো স্টাৰ্টিং পইণ্ট এই পইণ্টৰ পৰা কি কৰিলে এটো আৰম্ভণি বিন্দু এই পইণ্টৰ পৰা কি কৰিলে তেওঁলোকে দুজনে যাত্ৰা আৰম্ভ কৰিলে সোনিয়াৰ কিমান লাগে 18 মিনিট সোনিয়া এক পাক ঘূৰি আহতে কিমান লাগে এস বুলি লিখিলো এনেকে এস সোনিয়াৰ লাগে 18 মিনিট আৰু আর ৰবিৰ লাগে 12 মিনিট তেওঁলোকে ধৰি ললো এইটো দিশত একেলগে যাত্ৰা আৰম্ভ কৰিছে আৰু একেটা সময়ে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণি বিন্দু লগ লাগিব চাবাচোন কোৱেশ্চনটো ভালকে বুজি লবা কিমান বিন্দুত পিছত তাৰমানে তেওঁলোকে আহি ঘূৰি আহি আকৌ ইয়াতে লগ লাগিব প্ৰথম কথাটো চোৱা যেহেতু সোনিয়াৰ 18 মিনিট লাগে আৰু ৰবিৰ 12 মিনিট লাগে তাৰ মানে যেতিয়া ধৰা সোনিয়া ইয়াতে থাকিব এস ৰবি ইয়াতকৈ পিছত থাকিব যেহেতু সোনিয়া আগত শেষ কৰিব হি আগত এই পইণ্টত পাব তাৰ মানে আগতে থাকিব এইটো থাকিব ৰবি তাৰ মানে কি প্ৰথম এক পাকত তো কেতিয়াও ইয়াতে লগ নালাগে এইটো পইণ্টত এতে কেতিয়া লগ লাগিব সেই বস্তুটো আমাৰ উলিয়াব লাগে আৰু সেই বস্তুটো তুমি কি পাবা যেতিয়া তুমি এই দুটা সংখ্যাৰ যেতিয়া লসাগু উলিয়াবা এই দুটা সংখ্যাৰ লসাগু উলিয়ালে তুমি পাই যাবা যে কি সোনিয়া আৰু ৰবিয়ে কেতিয়া এই আৰম্ভণি বিন্দুত লগ লাগিব কেতিয়াবা দুপাকো হ'ব পাৰে তিনি পাকো হ'ব পাৰে তুমি গম নোপোৱা এতে চোৱা এক পাকত হেক নহয় এটো 100% শিওর দ্যাট মিন্স
18 মিনিটতো 100% চিয়'ৰ লগ নালাগে এইটো আচলতে মই ক'লোঁ লখাগু উলিয়াব লাগিব কিন্তু লখাগু উলিয়াব লাগিব না গখাগু উলিয়াব লাগিব তুমি কেনেকৈ বুজি পাবা মই বুজাই দিওঁতে অলপ সময় লাগি আছে কিন্তু কুৱেশ্যনটো কিন্তু ছুটি যেতিয়া এনচাৰখিনি কৰিম এনচাৰটো ছুটি এতিয়া চোৱা বুজিলেহে তুমি পাৰিবা এতিয়া লখাগু হ'ব নে গখাগু মই ক'লোঁ কাৰণে লখাগু হ'ব এনেকুৱা কি কথা এনেকুৱা নহয় এটা শ্বৰ্টকাট ট্ৰিক আছে মই শ্বৰ্টকাট ট্ৰিকটো কৈ দিছোঁ যেতিয়া তোমাৰ মনত হ'ব এই দুটা সংখ্যা দিয়া আছে যে এনচাৰটো কি হ'ব এই দুটা সংখ্যাৰ ডাঙৰ কোনটো 18 ইয়াতকৈ কি হ'ব এনচাৰটো ইয়াতকৈ ডাঙৰ আহিব তেতিয়া কি উলিয়াব লাগিব এলচিএম মানে লখাগু তেতিয়া লখাগু আৰু যেতিয়া তোমাৰ মনত হ'ব যে দুটা সংখ্যা দিয়া আছে যে তাতকৈ সৰু হ'ব তেতিয়া তোমাৰ কি উলিয়াব লাগিব গখাগু ইয়াতে কিয় ডাঙৰ হ'ব 18 থুলমূলকৈ খালি ভাবিলেই তো নহ'ব এটা যুক্তিতৰ্ক দি ভাবিব লাগিব এই কাৰণেই ডাঙৰ হ'ব যে 18 মিনিটত ই ইয়াতে পাই যাব 12 মিনিটত ই ইয়াতে কৰবাত ৰৈ যাব কাৰণ ই আগত গুচি যাব দ্যাট মিন্স 18 মিনিটত কেতিয়াও লগ নালাগে হয়তো 36 মিনিট পিছত লাগিব পাৰে দুবাৰ পাক পৰাৰ পিছত বা তিনিবাৰত হ'ব পাৰে সো এতিয়া চাম এই দুটা লখাগু উলিয়াইলেই ধুনীয়াকৈ হৈ যাব সো এনেকৈ লিখিম আমি কথাখিনি লিখি ল'ব লাগিব সো কি লিখিলোঁ যদি সিহঁতে একেটা বিন্দুৰ পৰা একে সময়তে একে দিশত গতি কৰে তেন্তে প্ৰয়োজনীয় সময় লাগিব কিমান দিছিল এই 18 আৰু 12ৰ কি লখাগু এতিয়া আমি 18 আৰু 12ৰ কি কৰিম লখাগু উলিয়াম একেবাৰে সহজ কেনেকৈ উলিয়াম চোৱা এই থাকিল 18 এই হ'ল 12 18ক ভাঙি দিয়াচোন কিমান হ'ব 2 দি দিয়া 9 3 দি দিয়া 3 3 গুণ 9 সো দ্যাট মিন্স 2 পূৰণ 3 পূৰণ 3 আৰু 12ৰ কাৰণে কি হ'ব 12ক ভাঙি দিয়া 2 দি 6 দুগুণ 12 2 দি 3 দুগুণ 6 সো দ্যাট মিন্স 2 পূৰণ 3 therefore লখাও কিমান হ'ব এইটো আৰু এইটো মিল আছে এটা 2 হ'ব এইটো আৰু এইটো মিল আছে এটা 3 হ'ব সো এক্সট্ৰা কি থাকি গেল ইয়াতে এটা 3 ইয়াতে এটা 2 দ্যাট মিন্স দুটাই লিখিব লাগিব এই 3 আৰু 2 কিমান হ'ব পূৰণ কৰিলে চোৱা 3 2 6 3 2 6 6 6 গুণ 36 দ্যাট মিন্স 36 মিনিট পিছত সোনিয়া আৰু ৰবিয়ে কি আকৌ আৰম্ভণি বিন্দুত লগ লাগিব সো লাইনটো লিখি দিব লাগিব সো কেনেকৈ লিখিম therefore 36 মিনিট পিছত সোনিয়া আৰু ৰবিয়ে আকৌ আৰম্ভণি বিন্দুত লগ লাগিব বুজি পালা এতিয়া নেক্সট কোৱেশ্চন দ্যাট ইজ আমি কোৱেশ্চন নম্বৰ 8 লৈ যাম কোৱেশ্চন নম্বৰ 8 ত তিনিটা কোৱেশ্চন আছে 1 2 3 সো ফাৰ্স্ট কোৱেশ্চনটো চাম আমি এটা ৰেজিমেন্টত থকা সৈনিকবোৰ 15 20 আৰু 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক আছে আমাৰ কি কৈছে যে ৰেজিমেন্টৰ এটা সৈনিক আছে কিমান সৈনিক আমি নাজানো কিন্তু সেই সৈনিকবোৰক কেনেকৈ থিয় কৰাব পাৰি কিছুমান শাৰীত কেনেকৈ থিয় কৰাব পাৰি যে হয় 15 জনকে নহলে 20 জনকে বা 25 জনকে দ্যাট মিন্স ধৰা এইটো এটা শাৰী প্ৰতিটো শাৰীত কি থাকিব এনেকৈ যদি 1 2 3 4 5 6 এনেকৈ সৈনিকবোৰ থিয় কৰা যায় তেনেহলে প্ৰতিটো শাৰীত কিমানকে থাকে হয় 15 और 20 জন और 25 জনকে আমি থিয় কৰাব পাৰি দ্যাট মিন্স সেই ৰেজিমেন্টত নিশ্চয় 25 জনতকৈ বেছি কি আছে শূন্য আছে যেহেতু শূন্য আছে যেহেতু মুঠ সৈনিকৰ সংখ্যা আমাৰ যেটো যিকেটা সংখ্যা দিছে তাতকৈ বেছি হ'ব হেন লাগিছে হয় না আৰু হ'বই বেছি তেন সেই কাৰণে কি হ'ব কি উলিয়াব লাগিব এবাৰো লখাগু উলিয়াব লাগিব বুজি পালা সিস্টেমটো কেনেকা এবাৰো কি কৰিব লাগিব লখাগু উলিয়াব লাগিব সো আমি কি কৰিম কি সংখ্যা দি আছে 15 তাৰ পিছত 20 তাৰ পিছত 25 যেটো সৰু সৰু সংখ্যা কেটা আমি আৰু এনেকৈ হৰণ কৰি নাচাও 15 মানে কিমান হ'ব 3 5 গুণ 15 20 মানে 2 2 গুণ 4 4 5 গুণ 20 25 মানে 5 5 গুণ 25 সো therefore লখাগু কিমান হ'ব লখাগু হ'ব সমান চোৱাচোন 3 মিল আছে এতে নাই সো প্ৰথমটো মিল থাকাটা চাই লও 2 নাই 5 আছে 5 আছে সো এটা 5 হ'ব বাকি মিল না থাকা সব হ'ব এতে এটা 3 আছে 3 লিখিম এতে দুটা 2 আছে দুটা 2 লিখিম আৰু এতে এটা 5 আছে পূৰণ কৰিলে কিমান হ'ব চোৱাচোন 3 5 গুণ চাবা 3 5 গুণ 15 15 দুগুণ 30 আৰু এতে 5 দুগুণ 10 তেনে 30 আৰু 10 পূৰণ কৰিলে কিমান হয় 300 হয় না so this will be what
300 দ্যাট মিন্স ৰেজিমেণ্টত অতি কমেও সৈনিক সংখ্যা কিমান 3000 সো লিখি দিম therefore ৰেজিমেণ্টত অতি কমেও 3000 কি আছে সৈনিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 2 টো চাম সো কোৱেশ্চন নম্বৰ 2 ত আছে এটা ঘণ্টা 18 সেকেন্ড আৰু এটা ঘণ্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব আমাক কৈছে এটা ঘণ্টা 18 সেকেন্ড পিছত বাজে আৰু এটা 60 সেকেন্ড পিছত বাজে যদি কোনো এক সময়ত দুটা ঘণ্টা একেলগে বাজিলে তেনেহলে কিমান সেকেন্ড পিছত ঘণ্টাটো পুনৰ একেলগে বাজিব যেটো দুটা সংখ্যাৰ মাজত ডিফাৰেন্স আছে 60 এটা আৰু এটা 18 আৰু যেতিয়া একবাৰ এটা সময়ত বাজিব একেলগে তাৰ পিছত নেক্সট আৰু কিমান সেকেন্ড বা কিমান ঘণ্টা পিছত তেওঁলোকে আকৌ পুনৰ বাজিব এই কোৱেশ্চনটো একদম কিয়ৰ নিচিনা কোৱেশ্চন নম্বৰ 7 ৰ নিচিনা বুজি পাইছা কি উলিয়াব লাগিব তেনেহলে 60 সেকেন্ড পিছত নিশ্চয় কি নহয় একেলগে নহয় দ্যাট মিন্স সংখ্যাটো কি 60 তকৈ বেছি হ'ব সেই কাৰণে কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব সো এনেকৈ লিখিম আমি 18 আৰু 60 লসাগুৱে নিৰ্ণয় সময় দিব সো আমি 18 আৰু 60 লসাগু উলিয়াম সো 18 কেনেদৰে ভাঙব পাৰি 2 পূৰণ 9 দ্যাট মিন্স 2 পূৰণ 3 পূৰণ 3 3 3 গুণ 9 9 2 গুণ 18 60 কেনেকৈ ভাঙব পাৰি 60 ভাঙব পাৰি আমি 2 2 গুণ 4 তাৰ পিছত 4 15 গুণ 60 হয় না দ্যাট মিন্স 12 এই 5 তোমালোকৰ অসুবিধা হলে এনেকৈ ভাঙি লবা অসুবিধা হলে এনেকৈ ভাঙি লবা 2 2 9 2 গুণ 18 3 3 গুণ 9 মই ভাঙিয়ে দিলো আৰু 60 কি কৰিব পাৰি 2 দি 30 2 দি 15 3 দি 5 দ্যাট মিন্স দুটা 2 3 আৰু 5 সো therefore লসাগু কিমান হ'ব চোৱা এটা 2 আছে এটা 2 আছে লিখিলো এটা 3 আছে এটা 3 আছে লিখিলো এটা যিকেটা কমন নাই হেকেটো লিখব লাগিব এটা 3 2 5 সো এটা 3 এটা 2 আৰু এটা 5 কিমান হ'ব পূৰণ কৰাচোন এই দুটা পূৰণ কৰিলে তোমাৰ 10 এই তিনটা পূৰণ কৰিলে 3 3 গুণ 9 9 2 গুণ 18 18 আৰু 10 পূৰণ কৰিলে কিমান হয় 180 দ্যাট মিন্স ঘণ্টা দুটা পুনৰ 180 সেকেন্ড পিছত একেলগে কি হ'ব বাজিব লিখি দিম therefore ঘণ্টা দুটা পুনৰাই বা পুনৰ 100 পুনৰ বুলি দিছে আমি পুনৰি দিও হয়না ঘণ্টা দুটা পুনৰ 180 সেকেন্ড পিছত একেলগে বাজিব হৈ গেল এতিয়া এটো চেপ্টাৰ লাষ্ট কোৱেশ্চন দ্যাট ইজ আমি কোৱেশ্চন নম্বৰ 3 টু সাম 8 or 3 এটা চোৱা কোৱেশ্চন নম্বৰ 3 ত কি কৈছে এটা অনাতাৰ কেন্দ্ৰই দ্যাট মিন্স ৰেডিও ষ্টেচন প্ৰতি 2 দিনৰ মুৰে মুৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মুৰে মুৰে তাৰ মানে এজনে বজায় এটা কেন্দ্ৰই বজায় 2 দিনৰ মুৰে মুৰে আৰু এটা কেন্দ্ৰই বজায় 3 দিনৰ মুৰে মুৰে 30 দিনৰ মুঠতে কিমান বাৰ দুটা কেন্দ্ৰই একেটা দিনত সংগীত বজাব এটা বজায় 2 দিনৰ মুৰে মুৰে আৰু এটা বজায় 3 দিনৰ মুৰে মুৰে সো আমাৰ ফাৰ্স্ট কি উলিয়াব লাগিব কেই দিনৰ মুৰত তেওঁলোকে একেলগে বজায় পালো হেতু যদি পাই যাও তেনেহলে কি 30 দিনত কিমান বাৰ বজাব হেতু দি হৰণ কৰিলে পাই যাম সো ফাৰ্স্ট এটা বজায় 3 দিনৰ মুৰে মুৰে আৰু এটা বজায় 2 দিনৰ মুৰে মুৰে দ্যাট মিন্স 3 দিনৰ মুৰে মুৰে ডেফিনেটলি নহব তাতকৈ বেছি হলে কি হ'ব লসাগু উলিয়াব লাগিব সো এনেকৈ লিখিম আমি সো কি লিখিলো প্ৰথমটো কেন্দ্ৰই 2 দিনৰ মুৰে মুৰে আৰু দ্বিতীয়টো কেন্দ্ৰই 3 দিনৰ মুৰে মুৰে অসম সংগীত বজায় সো হে দুটা লসাগু কি হ'ব 2 আৰু 3 লসাগু কি হ'ব 6
হয় না therefore 2 আৰু 3 লসাগু সমান সমান কি হ'ব যেহেতু 2 যদি ভাঙা 2 into 1 3 ভাঙিলে 3 into 1 so that means সেই দুটাই পূৰণ হ'ব 2 into 3 6 যদি ডাঙৰ সংখ্যা হ'লে হয় আমি এনেকৈ হৰণ কৰি লিখিলো হয় so that means 6 দিনৰ মৰে মৰে কি হয় তেওঁলোকে একেলগে বজায় তেনেহলে 30 দিনত কিমান দিন একেলগে বাজিব বুলি কৈছে তেনেহলে 30ক 6 দি হৰণ কৰিলে পাই যাম so এনেকৈ লিখিম therefore so কি লিখিলো 30 দিনত একেটা দিনত অনাতাৰ কেন্দ্ৰ দুটাই সংগীতটো বজায় 30 দিন হয় না তেনেহলে 30ক 6 দি হৰণ কৰা কিমান বাৰ বাজিব 5 বাৰ বাস হৈ গেল সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটো লাইক কমেন্ট মোক এনেকৈ আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও নেক্সট ভিডিওত আকৌ লগ পাম